আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয় সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই আৰু তেওঁলোকে এতিয়াও টেক্সট বুকক যিখিনি লিখা আছে অৰ্থাৎ কৰ্মচাৰীৰ এফআৰ এছআৰ ৰুলছত যিখিনি লিখা আছে তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে যি 6খন ৰাজ্যই কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ পশ্চিমবংগ আৰু অসমৰ মাজত ডিএৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি ডিএ 55% পশ্চিমবংগৰ ডিএ 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ জিডিপি ৱাইজ আমি তুলনা কৰোঁ ৰাজহ যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে পশ্চিমবংগৰ যদি জিডিপিৰ ক্ষেত্ৰত স্থান 7 বা 8 হয় আমাৰ স্থান 17 নম্বৰত। আজি প্ৰতিকূলতাৰ মাজতো আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ প্ৰথম নিযুক্তি আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি কোনো প্ৰকাৰে কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ এডিআৰই পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সোমোৱাই লৈছোঁ। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয় এইবাৰৰ পৰা এপিডিচিএল বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয় মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায়। যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয় কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ এমঅইউখন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয় মোৰ মোবাইলত সদায় প্ৰতিদিনে 100 পৰা 200
ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে, ছাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব। তেতিয়া মই মনতে ভাবো যে আঁচনিখন চলি থাকোঁতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি। তাৰ মানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামান আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ। আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলোঁ, বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে, তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায়। 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছোঁ। আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই। দ্বিতীয়তে, আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি ক'তো পাবলৈ নাই। আমাৰ চৰকাৰৰ আন এখন আঁচনি, তেতিয়া মই প্ৰমাণ পাইছিলোঁ যে এই আঁচনিখনৰ গুৰুত্ব কিমান। সৰ্বশিক্ষা অভিযানৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলোঁ। নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে, কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰোঁ। তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা ছেকেণ্ডাৰী এডুকেশ্যনত কণ্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলোঁ যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক। যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে, মই শিক্ষা বিভাগক সুধিছিলোঁ যে 8,000 9,000 টকা ক্ষতি কৰি মানুহে কিয় চৰকাৰত আহিব খুজিছে, কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলোঁ। এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিলে যে আমাৰ জীৱনৰ নিৰাপত্তা, চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয়, যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব, ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা। আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছোঁ। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে, সেই ৰূপলৈ আজি গতি কৰি আছে আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কণ্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল। আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছোঁ যে কণ্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। তেওঁলোকেও আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব। আজি যেতিয়া আমি চৰকাৰত আছোঁ, প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছোঁ। কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোশ্যন হোৱা নাই বহুত বছৰ। আমি কৈছোঁ ঠিক আছে, আমি পাৰ্চনেল পোষ্ট ক্ৰিয়েট কৰিম, আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম। আজি কোনোবাই আমাক আহি কৈছে যে
2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে, আমি কৈছো ৰেগুলাৰ পে স্কেল দিম। কোনোবাই কৈছে হাউচ ৰেন্ট দিব লাগে, আমি হাউচ ৰেন্ট দিম। বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে, আজি আমি তাকো অনুমোদন কৰিছো। চাওঁতে আমাৰ ৰাজ্যৰ কৰ্মচাৰী সমাজক এক মানসিক সন্তুষ্টি satisfaction যেটো work culture কাৰণে প্ৰয়োজনীয় satisfaction এটা দিয়াৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলো আৰু আজি তাত আমি সফল হৈছো। পিতৃ মাতৃ বন্দনাৰ পৰা আমি একোটা মানুহৰ জীৱনৰ আটাইতকৈ সেনসিটিভ কামবিলাকত আমি চৰকাৰী কৰ্মচাৰীৰ লগত থিয় হৈছো আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতিক আমি আগুৱাই ল'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আজি ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি এক্সিডেন্ট ইন্সুৰেন্স, অতিৰিক্ত লাইফ ইন্সুৰেন্স, এই গোটেই আঁচনিবিলাক অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ আমাৰ কৰ্মচাৰী সমাজখন আগুৱাই আহিব লাগে। বহু দিনৰ পৰা মই লক্ষ্য কৰিছিলো যে ট্ৰান্সপাৰেন্ট অৰ্ডাৰ, ট্ৰান্সপাৰেন্ট পোষ্টিং, ই দুটা এনেকুৱা সাবজেক্ট, এফালে চৰকাৰী কৰ্মচাৰীসকলৰ আটাইতকৈ কৰ্ম সংস্কৃতিত যদি অসুবিধা কৰে ট্ৰান্সফাৰ আৰু পোষ্টিং এই শব্দ দুটাই। চৰকাৰী চাকৰিত যোগদান কৰিলো, কোনোবাই মোক শিকাই দিলে যে মুখ্যমন্ত্ৰীক দেউতাকৰ ওচৰত যদি মই মুখ্যমন্ত্ৰী তাত পঠিয়াই দিওঁ, মই যদি কাৰ্যালয়ত আহোঁ কৰ্মচাৰীসকলে যদি মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ওচৰত অলপ কান্দামিলা কৰে ট্ৰান্সফাৰ হৈ যায়। গতিকে সকলোৱে ইয়াক এটা ফেশ্বন হিচাপে গ্ৰহণ কৰি ল'লে। দ্বিতীয়তে আন এটা বস্তু শিকালে যে নহয় টকা পইচা দিলেও ট্ৰান্সফাৰ হয়। আৰু এই দুইটা মৰিচিকাৰ পিছত আমাৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে CLEL নোলোৱাকৈ ডাইৰেক্টৰেট আৰু সেক্ৰেটাৰিয়েটত ঘূৰা ফুৰা কৰি থাকে আৰু গোটেই প্ৰচেষ্টাত অজস্ৰ টকা খৰচ হয়। এটা সময়ত শিক্ষা বিভাগত মাধ্যমিক শিক্ষকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল একোটা দিনত মোৰ টেবুললৈকে 200 পৰা 250 আহিছিল আৰু তলত থকা কৰ্মচাৰীসকলে মহা আনন্দৰে তাক পুটাপ কৰিছিল। আন ফাইল পুটাপ নহয়, ট্ৰান্সফাৰ অৰ্ডাৰৰ ট্ৰান্সফাৰ সুন্দৰভাৱে পুটাপ হয় আৰু মই শব্দটো কৈছো মহা আনন্দৰে পুটাপ হয়। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই শিক্ষামন্ত্ৰী এৰি দিয়াৰ পিছত মই যেতিয়া এবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলো মই প্ৰায় 250 ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল উত্তৰাধিকাৰী সত্ত্বে মোৰ টেবুললৈ আহিছিলে আৰু যিদিনাখনে মই আহি চিন বুলি ফাইলবোৰ পঠাই দিলো কোনো মোক এবাৰো ৰিকুৱেষ্টটো কৰিব নাহিলে যে কৰি দিব লাগে। যিদিনাখনে মই এটাও ফাইলত খালি চিন লিখি মই নুচুৱাকৈ চিন লিখি 250 ফাইল উভতাই দিলো, যোৰ ফাইল য'ত যেনেকে গ'ল তেনেকে থাকিল, কোনো প্ৰশ্নও নাই উত্তৰো নাই, তাতে শেষ হ'ল। তাৰ মানে বহু শিক্ষকে ট্ৰান্সফাৰো বিচৰা নাছিল, তেওঁলোকক খবৰ দিয়া হৈছিল যে আমি আপোনাৰ কামটো কৰাই দিব পাৰো। আৰু এক প্ৰকাৰ এনেকুৱা ধৰণৰ চক্ৰ এটা কম বেছি পৰিমাণে জাগ্ৰত হৈ উঠে। হি অসম পুলিচৰ হেডকোৱাৰ্টাৰ হওক, PCCFৰ কাৰ্যালয় হওক, হেল্থ ডিপাৰ্টমেণ্টতে হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক। আৰু যিসকলে আন কাম কৰি ভাল পায় তেওঁলোকৰ কাৰণে ই এক যন্ত্ৰণালৈ পৰিৱৰ্তন হৈছিল। যিসকলে সঁচা অৰ্থত তেওঁলোকে বাজেটৰ কাম কৰিব লাগে, বেলেগ কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাৰণেও ই এটা যন্ত্ৰণাত পৰিণত হৈছিলে। শিক্ষা বিভাগত ইয়াক মই মন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিলো যে আমি মিউচুৱেল ট্ৰান্সফাৰ কম্পিউটাৰৰ জৰিয়তে যদি আমি কৰোঁ তাত আমি কিমান আমি সফল হ'ব পাৰোঁ। যোৱা প্ৰায় 7টা বছৰ আমি নিৰন্তৰভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত বছৰত এবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা কৰি আছিলোঁ আৰু মিউচুৱেল ট্ৰান্সফাৰ আমি কৰা নাছিলোঁ। আজি আপোনালোকে যেনেকৈ দেখিছে যে তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ প্ৰাৰম্ভিক এপ্ৰুভেল হোৱাৰ পিছত কম্পিউটাৰে পেয়াৰ সিলেক্ট কৰি দিয়ে আৰু আজিও ইয়াত যিসকলে ইয়াত আহি পেলাই নাম ট্ৰান্সফাৰ অৰ্ডাৰ লৈছে ইজনে সিজনক ব্যক্তিগতভাৱে চিনি নাপায়। পিছত হয়তো পেয়াৰটো হোৱাৰ পিছত
কোনোবাই যদি টেলিফোন কৰি খা খবৰ লৈছে বেলেগ কথা আদাৰৱাইজ যেতিয়ালৈকে পেয়াৰ টু কম্পিউটাৰত এষ্টাব্লিছ হোৱা নাই তেতিয়ালৈকে তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয় নাছিলে শিক্ষা বিভাগত এই সফলতাৰ পিছত যোৱা বছৰ মুখ্য সচিব ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো যে ট্ৰান্সফাৰ পোষ্টিংক আমি সম্পূৰ্ণভাৱে না পলিটিচিয়ানৰ হাতত থাকিব লাগে না সিনিয়ৰ অফিচাৰৰ হাতত থাকিব লাগে না বিভাগৰ মন্ত্ৰীজনৰ হাতত থাকিব লাগে ইয়াক আমি স্বচ্ছতালৈ লৈ যাব পাৰো নে নোৱাৰো স্বাগত সতীৰ্থ পোৰ্টেল এই চিন্তাৰে ফসল আছিল নো ডাউট আমাৰ ৰিক্ৰুটমেন্ট ৰুলছ আৰু বহুত বিধিৰ কাৰণে আমি আৰু যিমান কৰিব লাগে কৰিব নোৱাৰো কাৰণ আমাৰ চৰকাৰত এতিয়াও ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যনৰ পৰিৱৰ্তে ডিস্ট্ৰিক্ট ৱাইজ অফিচ ৱাইজ ৰিজাৰ্ভেশ্যন হৈ থকা কাৰণে ৰোষ্টাৰ পইণ্টক চাবলগীয়া হোৱা বাবে ষ্টেট ৱাইজ মেৰিট লিষ্ট নথকাৰ বাবে ডিভিজন ৱাইজ মেৰিট লিষ্ট থকাৰ বাবে আজি আমি সিনিয়ৰিটি জুনিয়ৰিটিৰ আদি বহুত চিন্তা কৰি আমি যিমানটো এগ্ৰেছিভলি ইয়াক কৰিব লাগে আমি কৰিব পৰা নাই কিন্তু কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পিছত আজি আমি ৯০০৪টা ট্ৰান্সফাৰ অৰ্ডাৰ কৰিব পাৰিছো ধৰি লওক এই ৯০০০ ট্ৰান্সফাৰ অৰ্ডাৰত কোনেও কতো পইচা লোৱা নাই ডাইৰেক্টৰেটতো লোৱা নাই সেক্ৰেটাৰিয়েটতো লোৱা নাই কিন্তু ৯০০০ ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণে এভাৰেজ যদি কৰ্মচাৰীজনে সবাৰ দিছপুৰ বা গুৱাহাটীত আহিব লাগিলহেঁতেন তেওঁ একো নকৰিলেও ২০ৰ পৰা ২৫,০০০ টকা খৰচ কৰিব লাগিলহেঁতেন আৰু কাৰোবাক যদি ফাইলটো আগুৱাই দিবলৈ টকা পইচা দিয়াৰ প্ৰয়োজন হ'লহেঁতেন সি ৫০,০০০ৰ পৰা ১ লাখ টকালৈকে এই গোটেই খৰচটো কৰিবলগীয়া হ'লহেঁতেন আজি এই ৯০০০ ট্ৰান্সফাৰৰ জৰিয়তে অতি কমেও ২৫,০০০ টকাৰ ৱেষ্টেজ কোনোবাই লৈছে বুলি মই কোৱা নাই ২৫,০০০ ইনটু ৯,০০০ আমি আজি ৱেষ্টেজ কমাব পাৰিছো আৰু কৰ্মচাৰীসকলেও বুজি পাইছে যে ইয়াত হিউম্যান ইন্টাৰফাৰেন্সৰ কথা একো নাই আমি যদি পেয়াৰ পাও আমাৰ ট্ৰান্সফাৰ হ'ব আৰু পেয়াৰ যদি নাপাও আমাৰ ট্ৰান্সফাৰ নহব কৰ্মচাৰীসকলক স্পষ্ট সিগনেল দিয়া ই খুবেই প্ৰয়োজন নহলে এজন কৰ্মচাৰীয়ে শ্ৰীভূমিত কাম কৰিব গৈছে এটা সুটকেছ লৈ কাম কৰিব গৈছে কাৰণ সদায় মনত চিন্তা যে মই ট্ৰান্সফাৰ লম কিন্তু এতিয়া তেওঁলোকে বুজি পাইছে যে নহয় এই পোৰ্টেলটো এইবাৰ ওলালে আৰু অহা বছৰ ওলাব গতিকে এই অবছৰ মোৰ ট্ৰান্সফাৰ পোষ্টিংৰ কথা নাই লৰা ছোৱালীক এই বছৰটো আমি ইয়াতে এডমিশন দিব লাগিব যিটো সৰকাৰি কাৰ্যালয়ত অতিথিৰ দৰে যিটো অফিস কৰাৰ যিটো নিয়ম হি আজি বহু পৰিমাণে এই প্ৰক্ৰিয়াৰ দ্বাৰা নোহোৱা হ'ব মই আজি আমাৰ জিএডি ডিপাৰ্টমেন্ট বীৰেন্দ্ৰ মিত্তল আৰু তেওঁৰ টিম মুখ্য সচিব ডাঙৰীয়াক ধন্যবাদ জনাইছো যে ভাৰতৰ ভিতৰতে ই এটা প্ৰথম প্ৰয়োগ অলপ পিছত আপোনালোকে চাব যে মানুহ লৰা ছোৱালী কিমান আগ্ৰহী এতিয়া যদি মই চাব দিও ৯০০০ ট্ৰান্সফাৰটা লৈ ললে কি জানি সবে ডাউনলোডে কৰি ললে বাই নাও যেতিয়ালৈকে মোৰ বক্তব্য শেষ নহয় কিয় এতিয়া ইয়াক আমি কেনেকৈ আগুৱাই লৈ যাম নেক্সট ফেজত যেতিয়া এডিআৰই ৰিক্ৰুটমেন্ট হ'ব তাৰ দুমাহ পিছত আমি আৰু এটা মিউচুৱেল ট্ৰান্সফাৰ কৰিব দিব পাৰো যাতে আৰু কিছু লৰা ছোৱালীয়ে এই ধৰণে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে ইয়াৰ লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো আমি কেনেকে টেকনলজি দি কৰিব পাৰো কাৰোবাক সিএল লাগে সিএল খন কাৰ্যালয়ত লগ বা নলগ নিয়ম আছে যে এখন কাগজত বিশেষকৈ মই যেতিয়া হেলথ ডিপাৰ্টমেন্টত আছিলো তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশন মজুদ থাকে মই যেটা অমুক ডক্টৰ কিয় নাই তেওঁ কেজুৱেল লিভৰ কাগজখন উলাই দিয়ে কিন্তু ময়ো উকিল আছিলো গতিকে মই মাজে মাজে দেখো যে ডেট